নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰো সকলো ভালে আছে আজি গণিতৰ আমি দ্বিতীয় অধ্যায়ৰ বহুপদ অৰ্থাৎ ইংলিছত পলিনমিয়ালছৰ ওপৰত যিখিনি শৰ্ট কোৱেশ্চন আহিব পাৰে মেট্ৰিকত তেনে ধৰণৰ কিছুমান দুই এটা প্ৰশ্ন লৈছো আপোনালোকে ভালদৰে মন কৰিব ইয়াত এটা প্ৰথম প্ৰশ্ন আপোনালোকক সোধা হৈছে যে p ৰ কি মানৰ বাবে x² - twice 2p + 1 whole into x + 6 বহুপদটোৰ এটা শূন্য 6 হ'ব তামনে শূন্যৰ মান এটা দি দিলে আপোনালোকে সদায় মন কৰিব শূন্যৰ মান মানে কি হয় যেটো সমীকৰণ দিয়া আছে সেই সমীকৰণটোৰ সহগটো নহব সমীকৰণটোৰ চলকটোৰ মান কি অৰ্থাৎ x ৰ মান কি হেতুহে সুধিছে গতিকে আমাক ইয়াত x ৰ মান এটা দি দিলে যে এই x ৰ মানটো 6 হ'ব তেতিয়া এই সমীকৰণটোৰ মান শূন্য হ'ব বুলি কৈ দিয়া হৈছে গতিকে আমি কি কৰিম এই সমীকৰণটো সিধাই পাতিলাম কি x ৰ ঠাইত আমি কি বহাই দিম 6 বহাই দিম তেতিয়া 6 বহালে এটো 6² হ'ব এই সমীকৰণটো ইয়াত পাতিম 6² হ'ব minus 2p + 1 আকৌ x ৰ ঠাইত আকৌ 6 পাতিম প্লাস আমি 6 লিখিম তেতিয়া সমীকৰণটোৰ এনসাৰটো কিমান ওলাব শূন্য ওলাব বুলি কোৱা হৈছে প্ৰশ্নটোত গতিকে এটো স্কয়াৰ কৰিলে 36 - 2p + 1 আমি পূৰণ কৰি দিও একেবাৰে এটো লগত যদি এটো পূৰণ কৰা যায় তেতিয়া কি হ'বগে 12p তাৰ পাছত এফালে মন কৰিবা মাইনাস আছে মাইনাসৰ লগত প্লাস পূৰণ কৰিলে মাইনাস হ'ব তাৰমানে 6 * 6 আকৌ মাইনাস পূৰণ হৈ গলগে গতিকে 6 + 6 8 আৰু এটো কেনসেল কৰি দিব ইকুৱেল টু 0 লিখি থব তাৰ মানে আমি কি দেখা পালো -12p ইকুৱেল টু এটো ধ্ৰুবক পদ হয় এফালে লৈ যাম তেতিয়া -36 হ'ব মাইনাস মাইনাস কেনসেল p ইকুৱেল টু কি হ'ব 36/12 কৰি আমি এনসাৰটো কি পালো 3 পালো গতিকে এই অপচনৰ ভিতৰত কোনটো শুদ্ধ হ'ব অপচন এ টো শুদ্ধ হ'ব নম্বৰ প্ৰশ্নটোত কোৱা হৈছে the product of the zeros x³ + 4x² + x - 7 is মানে এই সমীকৰণটোৰ শূন্য কেইটাৰ পূৰণফল কি হ'ব গতিকে যেহেতুকে এই সমীকৰণটো হৰভুজ ঘাত 3 আছে গতিকে এটো ত্ৰিঘাত সমীকৰণ হয় আৰু ত্ৰিঘাত সমীকৰণৰ শূন্য 3টা ওলায় আৰু সেই শূন্য 3টা ধৰি লওঁ আলফা প্লাস আলফা ইনটু বিটা ইনটু আমি যদি গামা ধৰি লওঁ তেতিয়া এনসাৰটো কিমান ওলাবগে তেতিয়া ওলাব ইয়াৰ সূত্ৰ আছে সূত্ৰখিনিৰ এই ত্ৰিঘাত সমীকৰণটোৰ সূত্ৰ কি আছে মানে শূন্যৰবোৰৰ যোগফল বা শূন্যৰবোৰৰ গুণফল কি হ'ব তাৰ এটা লিষ্ট আপোনালোকৰ স্ক্ৰিনত দিয়া হ'ব আপোনালোকে ভালদৰে মন কৰি ল'ব এতিয়া এই শূন্য 3টা যদি পূৰণ কৰো পূৰণফলটো কি ওলাই বুলি কয় d/a ওলাই বুলি কয় এটা d মানেনো কি d মানে হৈছে এই ধ্ৰুবক পদটো মই যদি এই x³ ৰ ইয়াৰ যেটো সহগ হেতু মই a বুলি ধৰো এটো b বুলি ধৰিম মানে x² ৰ সহগটো b বুলি ধৰিম আৰু ইয়াৰ সহগটোক মই c বুলি ধৰিম তেতিয়া এটো d বুলি ধৰিব লাগিব তো -d/a কৰিব লাগিব অৰ্থাৎ -d কৰা মানে কি আর d মানটো তো -7 আছে তো -7 লিখি লৈ তাৰ আগত আকৌ মাইনাস দিব লাগিব আৰু যেহেতু কি ইয়াত a ৰ মান কিমান আছে 1 আছে 1 লিখা নিলিখা একে কথা গতিকে উত্তৰটো কি হ'ব মাইনাস ইনটু মাইনাস প্লাস অৰ্থাৎ 7 টো শুদ্ধ উত্তৰ গতিকে অপচন এ টো কাৰেক্ট 3 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে এই বহুপদটোৰ শূন্য দুটাৰ গুণফল কি হ'ব যেহেতু এই বহুপদটো এটা দ্বিঘাত বহুপদ হয় অৰ্থাৎ দ্বিঘাত সমীকৰণ হয় যেহেতু চলকৰ হৰভুজ ঘাতটো 2 হয় আৰু সেই গতিকে এই সমীকৰণটোৰ শূন্য দুটাৰ গুণফল বুলি ক'লে আমি এটা সূত্ৰ মনত থোৱা দৰকাৰ কাৰণ দ্বিঘাত সমীকৰণৰ শূন্য দুটাক যদি পূৰণ কৰো তেতিয়া সদায় c/a ওলাই আৰু যদি শূন্য দুটাক যোগ কৰো তেতিয়া আমাৰ কি ওলাব -b/a ওলাব এটা b a আৰু c কি হয় হেতু আপোনালোকে মন কৰিব a হৈছে x² ৰ সহগটো মানে ইয়াত কি পূৰণ হৈ আছে একেটা পূৰণ হৈ আছে আৰু b হৈছে এই x ৰ সহগটো অৰ্থাৎ -2 আৰু c হৈছে ধ্ৰুবক পদটো অৰ্থাৎ 8 বা কনস্ট্যান্ট টার্ম বুলি কয় ইংলিছত এতিয়া কথাটো হ'ল আমি এই সূত্ৰটো প্ৰয়োগ কৰি লিখিব লাগিব যেহেতু আমাক শূন্যটাৰ গুণফল সুধিছে কেতিয়াবা সমষ্টি বা যোগফলও সুধিব পাৰে তেতিয়া আমি এইটো কৰিব লাগিব যেহেতু গুণফল সুধিছে হেকাৰণে আমি কি কৰিব লাগিব c মানে হৈছে 8 c/1 অৰ্থাৎ 1 লিখা নিলিখাকে কথা গতিকে এনসাৰটো কি ওলালে 8 অৰ্থাৎ শুদ্ধটো কোনটো হ'ব 8 হৈছে শুদ্ধ উত্তৰ অৰ্থাৎ অপচন ডি আপোনালোকে সাইনৰ প্ৰশ্নটো নিশ্চয় কৰিব পাৰিব বুলি আশা কৰিছো যেহেতুকে ইয়াত কি কোৱা হৈছে এই বহুপদটোৰ শূন্যবোৰৰ যোগফল এতিয়া শূন্যবোৰৰ যোগফল অলপ আগত মই কৈছিলো আলফা প্লাস বিটা ইকুৱেল টু -b/a এতিয়া ইয়াত এই সমীকৰণটোৰ b মানটো কি হয় নিশ্চয় আপোনালোকে অলপ আগৰ যদি প্ৰশ্নটো যদি মন কৰিছিলে তেতিয়া ক'ব পাৰিব গতিকে ইয়াত b ৰ মানটো কি হৈ আছে 6 হৈ আছে গতিকে -6 লিখি দিব লাগিব আৰু a ৰ মানটো 2 গতিকে 2 বহাই পিনে কটাকটি কৰি দিলে -3 পালো তো উত্তৰ
3 - 3 অৰ্থাৎ অপশ্যন ডি টো কাৰেক্ট হ'ব আগৰ 5 নম্বৰ প্ৰশ্নটো কোৱা হৈছে যদি y = fx আপোনালোকে এই কথাটো মন কৰিব অকমান y = fx এই কথাটো অলপ ভালকৈ মন কৰিব আৰু লগতে ক'লে কি বহুপদটোৰ লেখডালত x অক্ষ দুটা কেটা বিন্দু কাটিছে দুটা বিন্দু কাটিছে অৰ্থাৎ এইটো হৈছে x অক্ষ এনেকা ধৰণৰ হ'ব পাৰে অৰ্থাৎ দুটা বিন্দুৰ কটাকটি কৰা হ'ব পাৰে যেতিয়া y = fx সুদে আৰু যদি x অক্ষৰ কটাৰ কথা সুদে তেতিয়া হলে আমি ইয়াত যেটা বিন্দু কাটিছে হেতুৱে হৈছে উত্তৰটো অৰ্থাৎ দুটা বিন্দু কাটিছে অৰ্থাৎ দুটা কি থাকিব তাত শূন্যৰ মান থাকিব যদি ইয়াত যদি y = fx নধৰি যদি এইটো ধৰাহেঁতেন x = fy ধৰিলেহেঁতেন তেতিয়া হলে কথাটো কি হলদিন শূন্য হলহেঁতেন হেতু কিন্তু মন কৰিবলগীয়া যেহেতু ইয়াত y = fx দিছে সেই কাৰণে x অক্ষৰ ক্ষেত্ৰত দুটা শূন্য থাকিব কিন্তু যদি x = fy কৰি দিয়ে তেতিয়া হলে কিন্তু শূন্য এটাও নাথাকে মানে এটা বিন্দুটো কটাকটি নকৰে 6 নম্বৰ প্ৰশ্নটো অলপ আন্ডাৰষ্টেণ্ডিং টাইপৰ হয় অলপ ক্ৰিটিকেল হ'ব পাৰে যদি আপোনালোকৰ কনসেপ্টখিনি ক্লিয়াৰ নাথাকে গতিকে আগৰ যদি প্ৰশ্নখিনি ভালদৰে মনোযোগেৰে যদি চালে আপোনালোকে তেতিয়া হলে এই প্ৰশ্নটো উত্তৰ কৰিব পাৰিব ইয়াত কি কোৱা হৈছে যদি আলফা আৰু বিটা বহুপদটোৰ দুটা শূন্য হয় তেন্তে আলফা প্লাস বিটা আৰু প্লাস আলফা বিটাৰ মান কিমান হ'ব মানে আমি যেহেতুকে গম পালো যে আলফা প্লাস বিটা মানে কি হয় শূন্য দুটাৰ সমষ্টি হয় গতিকে শূন্য দুটাৰ সমষ্টি কেনেকৈ উলিয়ায় -b/a উলিয়ায় আৰু যেহেতুকে ইয়াত কি দি আছে প্লাস কি দি আছে এই দুটা ইয়াৰ আলফা প্লাস বিটাৰ কাৰণে আমি -b/a দিব পাৰো আৰু আলফা ইনটু বিটা অৰ্থাৎ গুণফলটো কি বুলি কৈছিলো মই c/a বুলি কৈছিলো গতিকে এই দুটা যদি যোগ কৰি দিও এটা -b/a মানে কি b ৰ মান যেহেতু আপোনালোকে ইয়াত দেখা পাইছে আপোনালোকৰ ইয়াত 9 আছে গতিকে -9 কি লিখিব লাগিব 2 লিখিব লাগিব আকৌ প্লাস c ৰ মানটো কিমান আছে আপোনালোকৰ 7 আছে গতিকে 7/2 লিখিব লাগিব আকৌ লসাগুলো এতিয়া যদি আমি সমাধান কৰি দিও তেতিয়া আপোনালোকৰ কি ওলাবগে 2 হ'ব লসাগুটো ঠিক আছে তাৰ পাছত আপোনাৰ এটো কি আছে -9 + 7 হ'ব যেহেতুকে লসাগুটো কি হৈ আছে এই একে সংখ্যাটো হয় সেই কাৰণে কি হ'ব ইয়াত একো পূৰণ কৰাৰ প্ৰয়োজন নাই গতিকে আমি সমাধান কৰি দিলে উত্তৰটো কি পালো -2/2 পালো কটাকটি কৰিলে -1 এনসাৰ হ'ব গতিকে শুদ্ধ উত্তৰটো আমি কি পালো অপচন এ টো হৈছে শুদ্ধ উত্তৰ ঠিক আছে এটো +7 হয় 7 নম্বৰ প্ৰশ্নটো কোৱা হৈছে 4u² + 8u শূন্য কেটাৰ পূৰণফল আকৌ শূন্য কেটাৰ পূৰণফলেই দিলে কথাটো হ'ল যে এই সমীকৰণটো আমাৰ পূৰণফল খুদিছে গতিকে পূৰণফল মানে হৈছে কি আলফা ইনটু বিটা ইকুৱেল টু c/a এই সমীকৰণটোত আলফা ইনটু বিটা বুলি ক'লে আমি কি বুজি পাম c/a বুজি পাম গতিকে ইয়াত c ৰ মানটো যেহেতুকে নাই অৰ্থাৎ ইয়াত ধ্ৰুবক পদটো আমি দেখা পাইছনে দেখা পোৱা নাই গতিকে ধ্ৰুবক পদ যেহেতু নাই গতিকে আমি 0/ কি দিব লাগিব 4 দিব লাগিব আৰু 0/4 মানে কি 0 গতিকে অপচন কোনটো শুদ্ধ হ'ব অপচন এ টো শুদ্ধ হ'ব ঠিক আছে আৰু পৰীক্ষাত কেতিয়াবা কি সুধিব পাৰে এই সমীকৰণটোৰ c ৰ মানটো কিমান গতিকে আমি জানি থোৱাটো দৰকাৰ যে c মানটো ইয়াত কি যেহেতু নাই অৰ্থাৎ ধ্ৰুবক পদটো নাই তাৰমানে 0 হ'বগে ইয়াৰ পাছত আপোনালোকৰ কোৱেশ্চন নম্বৰ 8 ত কোৱা হৈছে যে px = mx + n এই বহুপদটোৰ শূন্যটোৰ মান কি হ'ব বা শূন্যটো হ'ল তো আমি যেহেতুকে শূন্য মান উলিয়াব লাগে তো আমি কেনেকৈ উলিয়াব লাগে শূন্যৰ মান মানে অলপ আগতে মই কৈছিলো শূন্যৰ মান হৈছে সেই চলকটোৰ মান কিমান অৰ্থাৎ x ৰ মানটো কিমান হ'ব গতিকে mx + n = 0 ধৰি লৈ আমি কি কৰিব লাগিব mx n টো যদি ইফালে যায় -n হৈ যাবগে আৰু x = কি হ'ব -n/m হ'ব যদি -n/m টো ক'ত আছে অপচন নম্বৰ ডি টো কাৰেক্ট হ'ব 9 নম্বৰ প্ৰশ্নত কোৱা হৈছে যে t² - 15 বহুপদটোত বা বহুপদটোৰ ধ্ৰুবক পদটোৰ মান কি বা মান হ'ল তো ইয়াতে অপচনখিনি মই দিয়া নাই অপচনখিনি মই দিব লাগিছিল অপচন এ ধৰি লওক আপোনালোকৰ 15 দিয়া আছে অপচন বি -15 দিয়া আছে অপচন ডি 1 দিয়া আছে আৰু অপচন সি 1 দিয়া আছে আৰু অপচন ডি সাপোজ -2 দিয়া আছে এতিয়া ইয়া যেহেতু ধ্ৰুবক পদ বুলি ক'লে আমি কি বুজি পাওঁ যোনটো পদত চলক লাগি নাথাকে তো আমি সেই পদটো সাধাৰণ অৰ্থত আমি কি বুলি কওঁ ধ্ৰুবক পদ বুলি কম গতিকে ধ্ৰুবক পদটোৰ ইয়াৰ মান যেহেতু -15 আছে গতিকে আমি এনসাৰটো কি দিব লাগিব অৰ্থাৎ -15 টো ইয়াত শুদ্ধ উত্তৰ হ'ব ঠিক আছে আগত একেবাৰে শেষৰ প্ৰশ্নটো হৈছে আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে
সেইটো হৈছে কি ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল টু 0 এই বহুপদটোৰ যদি বহুপদটা হয় তেন্তে তলৰ কোনটো শুদ্ধ হ'ব হেতু বাছিব কৈছে কিন্তু এটা কথা মন কৰিবলগীয়া এটা যেটো দ্বিঘাত সমীকৰণ হয় গতিকে ইয়াৰে অপচন বি টু শুদ্ধ হ'ব আৰু কিয় শুদ্ধ হ'ব আপোনাক কৈ দিছো কাৰণ যেতিয়া মই এৰ মানটো যদি শূন্য বুলি ধৰি লওঁ তেতিয়া মই ইয়াত শূন্য বহাই দিব লাগিব আৰু শূন্য ইয়াত বহাই দিয়াৰ লগে লগে কি হৈ যাবগে ইয়াৰ উত্তৰটো কি হৈ যাবগে শূন্য হৈ যাবগে আলটিমেটলি ই এটা কি হৈ যাবগে থাকি যাবগে যেতিয়া মই এৰ মানটো শূন্য ধৰি দিম তেতিয়া থাকি যাব কি bx + c থাকি যাবগে আৰু যেটো এটা কি হ'ব ৰৈখিক সমীকৰণ হ'ব হেতু দ্বিঘাত সমীকৰণ হৈ নাথাকিব আৰু সেই কাৰণে এৰ মানটো কেতিয়াও শূন্য হ'ব নোৱাৰে সো থ্যাংক ইউ ফৰ টুডে